নমস্কাৰ এটি বিশেষ বাতৰি লৈ নিউজ নর ষ্টুডিঅ'ত মই মুকিবুল হুছেইন টিয়কৰ বানত আক্ৰান্তসকলক জিলা প্ৰশাসনে ৰাষ্ট্ৰীয় ঘাইপথৰ শিবিৰৰ পৰা অন্য নিৰাপদ স্থানলৈ স্থানান্তৰিত কৰিছে নিউজ নাওৰ এক বিশেষ প্ৰতিবেদন টিয়কত বানৰ পৰিৱেশ তৃতীয় দিনাও বানাক্ৰান্তই ৰাষ্ট্ৰীয় ঘাইপথৰ শিবিৰতে আবদ্ধ আজি ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা বেলেগ স্থানলৈ জিলা প্ৰশাসনে স্থানান্তৰিত কৰিছে ঘৰৰ পৰা পানী ওলাইছে যদিও এতিয়াও সম্পূৰ্ণৰূপে নিষ্কাশন হোৱা নাই পানী নিজ গৃহৰ পৰিৱেশ চাই হুমুনিয়া কাঢ়িছে বানাক্ৰান্তই ৰাষ্ট্ৰীয় ঘাইপথৰ এতিয়াও বাগৰি আছে পানী প্ৰশাসন ব্যস্ত হৈ পৰিছে যান বাহন নিয়ন্ত্ৰণত বোকা পানী গোটেইখন ঘৰৰ ভিতৰত একোৱে কৰিব নোৱাৰে আৰু কাপোৰ কানি আমি যি বেপাৰ কৰোঁ লোকৰ পৰা মাল চাল আনি বেপাৰ কৰোঁ সেয়া মাল চাল চব উটুৱাই মেলি লৈ গ'ল এতিয়া আমাৰ হাতত টকা পইচা বুলিবলৈ এটকাও নাই এনেই ভাতকেইটা খালে নহ'ব আমাৰো গোট খেল এইবিলাক কিবা কিবি মাজে থাকে কিন্তু সেইটো কাৰণে আমি মানে চলিবলৈ অকণমান অসুবিধাই হৈছে প্ৰায় ভাগেই ভাতকেইটা খাই থাকিলেই নহ'ব নহয় প্ৰশাসনলৈ এইটোকে অনুৰোধ কৰোঁ যে আমাকো কিবা এটা ব্যৱস্থা কৰি সুবিধা কৰি তেখেতসকলে দিলে আমি অলপ ভাল পাম ঘৰৰ ভিতৰত কিমানলৈকে পানী ঘৰৰ ভিতৰত পূৰা পানী এতিয়া দেখিছে আপোনালোকে ভিতৰত পানী আছেই বাহিৰটো অকণমান শুকাইছে আমাৰ থকা অৱস্থা নাই এতিয়া কি কৰে চৰকাৰক আমি অনুৰোধ কৰিছোঁ চৰকাৰে কি কৰে এতিয়া লাইনৰ মিটাৰলৈকে পাইছেগৈ চৰকাৰে অনুৰোধ কৰিছোঁ আৰু আমি ব্যুৰো ৰিপৰ্ট নিউজ নাও 24/7